Hello students, to আজি এই ভিডিওটো আমি গুটে সাপ্লিমেন্টারি কিতাপখন শেষ কৰি দিম। গুটে 4টা চেপ্টাৰ লৈ আহিছো। ভিডিওটো সম্পূৰ্ণ চাবা, তোমালোকৰ গুটেখিনি ক্লিয়াৰ হৈ যাব। প্ৰথম আমি ইম্পৰ্টেন্ট পইণ্টখিনি ডিসকাস কৰি লম যাতে চেপ্টাৰটো ওভাৰঅল আমি বুজি পাও কিবা এটা আৰু তাৰ পিছত আমি ইম্পৰ্টেন্ট কোৱেশ্চনখিনি কৰিম। ইম্পৰ্টেন্ট কোৱেশ্চন যোনখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহা খুবেই চান্স আছে আৰু অকল কোৱেশ্চনখিনিয়ে দেখাই নিদু এনসাৰো কৰাই দিম গুটেখিনি ফ্ৰী অফ কষ্ট। আৰু অকল ইমানে নহয় ভিডিওটোৰ মাজত তোমালোকৰ কাৰণে এটা ফ্ৰী গিফ্টটো আছে। তো ভিডিওটো সম্পূৰ্ণ চাবা স্কিপ নকৰাকৈ আৰু ফ্ৰী মানে 100% ফ্ৰী। আমি এনেকুৱা নকৰো যে প্ৰথম তোমালোকক ফ্ৰী দিম বুলি গলো পিছত বলে 150 টকা লগাই দিলো। তো হেতু কাৰণে চিন্তা কৰিব নালাগে, ভিডিওটো সম্পূৰ্ণ চাবা। প্ৰথম আমি কোৱেশ্চন এনসাৰখিনি ডিসকাস নকৰো, প্ৰথম আমি ইম্পৰ্টেন্ট পইণ্টখিনি চাই লম, তাৰ পিছত কোৱেশ্চন এনসাৰখিনি লৈ যাম। তো কোৱেশ্চন এনসাৰ আছে গুটেখিনি চেপ্টাৰৰে, তো তালৈ আমি যাম, কিন্তু আগতে আহা ইম্পৰ্টেন্ট পইণ্টখিনি আগতে চাই লও। তো এইখিনি কোৱেশ্চন এনসাৰখিনি আছে, তো এইখিনি যাম বাৰু। প্ৰথম আমি ডিসকাস কৰিম দা মিডনাইট ভিজিটৰ। আৰু তোমালোকৰ এতিয়ালৈ কিমান % সিলেবাস হৈছে কমেন্ট কৰি জনাবা। তো সাপ্লিমেন্টাৰীখন আজি শেষ কৰি দিম। যোৱাকালি আমি গ্ৰামাৰখিনি ডিসকাস কৰিছিলো, তাৰ আগত পেছেজখিনিও ডিসকাস কৰিছিলো। তো এইখিনিও চাই লবা, মাৰ্কস একদম কনফাৰ্ম পাবাই। তো এতিয়া আমি চাম মিডনাইট ভিজিটৰ। তো ইয়াৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পইণ্ট হৈছে অসেবল মেইন ক্যাৰেক্টাৰ হয়, মনত ৰাখিবা। ইজ এ সিক্ৰেট এজেন্ট। অসেবল এটা সিক্ৰেট এজেন্ট আছিলে। আৰু নেক্সট ক্যাৰেক্টাৰ আছিল ফলাৰ। ফলাৰ এটা ৰিপৰ্টাৰ আছিলে। ইয়াত চোৱা মিটিং ফলাৰ এ ৰিপৰ্টাৰ টেক্স হিম ইন এ ৰুম, আৰু সি অসেবলৰ লগত অসেবলৰ ৰুমলৈ গৈছিলে। প্ৰথম সেইখিনি সিনত দেখায় আৰু তাৰপিছত নেক্সট ওৱা মেক্স উইথ এ গান ৱাজ অলৰেডি দেয়াৰ টু ষ্টিল ৰিপৰ্ট। তো ইয়াত আমাৰ ষ্টৰিটোৰ ভিলেন হৈছে মেক্স। সি অসেবলৰ পৰা ৰিপৰ্ট চুৰ কৰিবৰ কাৰণে আহিছিলে আৰু তাত অলৰেডি আছিল ৰুমটোত আৰু এটা গান লৈ আছিলে। তো ইয়াত চোৱা অসেবল ফুল হিম ডেট এ গাই হেড কাম ফ্ৰম দ্য বেলকনি। আৰু অসেবলে মেক্সক মূৰ্খ বনাইছিলে কৈ ফেলে যে তাৰ আগতেও কোনোবাই বেলকনি দি তাৰ ৰুমত সোমাইছে বুলি। তাৰপিছত চোৱা হি হেজ কল দ্য পুলিচ ফৰ এক্সট্ৰা চিকিউৰিটি, সেইটো সি কৈছিলে। তাৰপিছত মেক্স জাম্প আউট অফ দ্য উইণ্ড' স্ক্ৰীম লাউড। মেক্সে উইণ্ড'ৰ বাহিৰত জঁপিয়াই দিছিলে আৰু বৰ জোৰছে চিঞৰিছিলে। আৰু শেষত আমি কি গম পাওঁ যে তাত কোনো ধৰণৰ বেলকনিয়ে নাছিলে। তো এই পইণ্টখিনি দি আমি এটা অভাৰভিউ এটা গম পাম যে ষ্টৰিটোত কি হৈছিলে আৰু কি হ'বলৈ গৈ আছে। তাৰপিছত নেক্সট তোমালোকে যদি চোৱা এইখিনি আৰু ডিটেইলছত আকৌ পইণ্ট ৱাইজে আছে। তো পইণ্টখিনি আমি আনিছোঁ, আমি কুৱেশ্যন এনচাৰখিনি যেতিয়া ডিছকাছ কৰিম তেতিয়া ভালকৈ বুজি পাম। তো এইখিনিও সোনকালে ডিছকাছ কৰিম, হ'লেও এইখিনি এবাৰ তোমালোকে চাই লোৱা। এ উইটি সিক্ৰেট এজেণ্ট অসেবল আৰু এ ৰাইটাৰ ফলাৰ। ফলাৰ স্পেণ্ড টাইম উইথ এ সিক্ৰেট এজেণ্ট। তো ফলাৰে তাৰ সময়খিনি অসেবলৰ লগত পাৰ কৰিছিলে সেইদিনা। নেক্সট আছে ফলাৰ ছেইড হি ৱাজ থিংকিং ৰং এবাউট অসেবল। তো ফলাৰে অসেবল একদম সিক্ৰেট এজেণ্টৰ নিচিনা দেখিবলৈ হ'ব বুলি ভাবিছিলে, কিন্তু তাৰ বিপৰীতে আছিলে অসেবল ফেট আছিলে। তাৰপিছত সি অকণমান খোজকাঢ়িলে ভাগৰি গৈছিলে। তো তেনেকুৱা নিচিনা কিছুমান কোৱালিটিছ আছিলে অসেবল তাত, যোনটো ফলাৰে ভাল পোৱা নাছিলে। তাৰপিছত নেক্সট পইণ্ট অসেবল ট'ল্ড হি উড বি লুকিং এট এ ৰিপৰ্ট ডেট কেন চেঞ্জ দ্য কাণ্ট্ৰিজ ফিউচাৰ। তো অসেবলৰ তাত এখন ৰিপৰ্ট থাকে, বহুত ইম্পৰ্টেণ্ট হয় সেইখন, আৰু সেইখন চুৰ কৰিবৰ কাৰণে মেক্স আহে। তো মেক্সো অসেবলৰ নিচিনা এটা সিক্ৰেট এজেণ্টে থাকে, সি তাৰ পৰা এখন চুৰ কৰিবৰ কাৰণে আহে। তাৰপিছত নেক্সট তোমালোকে চোৱা অসেবল টুক হিম ইন এ ৰুম এ গাই উইথ গান নেম মেক্স ৱাজ অলৰেডি দেয়াৰ। অসেবল আৰু ফলাৰে যেতিয়া ৰুমত সোমাই সিহঁতে দেখে যে মেক্স তাত আগৰ পৰা আছে আৰু সিহঁতৰ ফালে গান এটা পইণ্ট কৰি আছে। তো নেক্সট পইণ্টটো চোৱা আস্ক দেম টু বি কমফৰ্টেবল। তাৰপিছত আছে টু ষ্টিল দ্য ৰিপৰ্টছ কামিং ইন 30 মিনিটছ। নেক্সট অসেবলে কি কৰে চোৱা অসেবল ট'ল্ড এবাউট এ গাই হু হেড এণ্টাৰ দ্য বেলকনি বিল' দ্য ৰুম লাষ্ট মান্থ। অসেবলে মেক্সক আৰু এটা কথা কয় যে তাৰ আগতো কোনোবা এটা মানুহে সেই বেলকনি দি অসেবলৰ ৰুমত সোমাইছিল বুলি। আৰু তেতিয়াই কি হয়, এ ছাডেন নক ৱাজ হাৰ্ড। তেতিয়াই দৌৰত নক কৰা শব্দ শুনা পোৱা যায়। আৰু তেতিয়া কি কৰে অসেবল ট'ল্ড হি হেড কল দ্য পুলিচ ফৰ এক্সট্ৰা চিকিউৰিটি ডিউ টু ৰিপৰ্টছ। তো অসেবলে তেতিয়া মেক্সক কয় যে সি আগতেই পুলিচক কৈ থৈ দিছে যে এক্সট্ৰা চিকিউৰিটি লাগিব ৰিপৰ্টৰ কাৰণে, আৰু সেইটো কাৰণে পুলিচেই নিশ্চয় নক কৰিছে দৌৰত। আৰু তেতিয়া মেক্সে ভয় খাই যায়। সি কি কয় চোৱা মেক্স পইণ্টিং গান টুৱাৰ্ড ডেম হি উড বি ৱেইটিং ইন দ্য বেলকনি। সি বেলকনিত ৰখি থাকিব আৰু যেতিয়া পুলিচ যাব তেতিয়া সি আহিব, আৰু সি গানটো সিহঁতৰ ফালে পইণ্ট কৰি ৰাখিব যাতে কিবা উল্টা পুল্টা কৰিলে সি শ্বুট কৰি দিব পাৰে। তো তেতিয়াই টুইষ্টটো হয়। টুইষ্টটো কি হয় চোৱা মেক্স জাম্প আউট অফ দ্য উইণ্ড' এ লাউড স্ক্ৰীম ৱাজ হাৰ্ড। মেক্সে জঁপিয়াই দিয়ে উইণ্ড'ৰ পৰা আৰু তেতিয়া ডাঙৰ চিঞৰ এটা শুনা পোৱা যায়। নেক্সট তোমালোকে চোৱা ড'ৰ্ছ অ'পেন, আৰু ড'ৰ যেতিয়া খোলে এটা ৱেইটাৰহে আহে। এ ৱেইটাৰ কামছ উইথ এ ট্ৰে বটল এণ্ড গ্লাছ। ফলাৰ ছাৰপ্ৰাইজ হৈ যায়। অসেবলে কয় ইয়াত কোনো ধৰণৰ পুলিচ নাছিলেই। তেতিয়া ফলাৰে সোধে যে মেক্স কি হ'ল, সিটো বাহিৰত ৰখি আছে, এতিয়াতো সি আমাক মাৰি দিব। তো সি কি কয় অসেবলে কয় যে হি ৱণ্ট ৰিটাৰ্ণ, সি আৰু ঘূৰি নাহে, তাত বাহিৰত কোনো ধৰণৰ বেলকনি নাই। তো ইয়াত অসেবলে আউট উইথ মেক্স বা আউট স্মাৰ্ট বুলিও ক'ব পাৰা, মেক্সক মূৰ্খ বনাই দিয়ে ইয়াত। আৰু ইয়াত ফলাৰো চক হৈ যায়, সি ভাবা নাছিল যে অসেবল ইমান ইণ্টেলিজেণ্ট হয় বুলি। তো এতিয়া বুজাটো আমি ভালকৈ বুজিছোঁ, কিন্তু পৰীক্ষাত কি আহিব কুৱেশ্যনহে আহিব। তো কুৱেশ্যনৰ উত্তৰ কেনেকৈ দিবা চোৱা। তো এনেকুৱা নিচিনা কুৱেশ্যনে আহিব, অলপমান মডিফাই কৰি দিব পাৰে, কিন্তু এনচাৰ এনেকুৱাকৈ লিখিবা, একদম নম্বৰ পাবা। প্ৰথম কুৱেশ্যনটো আমাক সুধিছে হাউ ইজ অসেবল ডিফাৰেণ্ট ফ্ৰম আদাৰ সিক্ৰেট এজেণ্ট। তো অসেবল বাকী সিক্ৰেট এজেণ্টতকৈ কিয় অলপ বেলেগ আছিলে। তো ইয়াৰ উত্তৰটো কি হ'ব চোৱা ইউজুৱেলি সিক্ৰেট এজেণ্ট আৰ ভেৰি ফিট
lean, smart and active. তো নৰ্মেলি সিক্ৰেট এজেণ্টবিলাক একদম স্মাৰ্ট থাকে, এক্টিভ থাকে, কিন্তু অচেবল তাৰ একদম উল্টাটোহে আছিলে। চোৱা, while অচেবল ইজ জাষ্ট অপজিট, হি ইজ ভেৰি ফেট, ৰিচাইডিং ইন এ প'ৰ হোটেল, টেক্স ইনফৰমেশ্যন অন টেলিফোন কল, হি ডাজ নট লুক লাইক এ সিক্ৰেট এজেণ্ট এট অল। তো এনেকুৱাকৈ লিখি দিবা, অলপমান বনায়ো লিখি দিবা। তো এই কোৱালিটিজখিনিৰ কাৰণে অচেবল বাকী সিক্ৰেট এজেণ্টতকৈ বেলেগ আছিলে। নেক্সট তোমালোকে চোৱা, এই প্ৰশ্নটো বৰ আহি থাকে, হু ইজ ফলাৰ, হোৱাট ৱাজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে। ফলাৰ কোন আছিল আৰু তাৰ প্ৰথম অথেণ্টিক থ্ৰিল কি আছিলে? চ' ফলাৰ ইজ এ ৰাইটাৰ এণ্ড হি হেড কাম টু মিট অচেবল। ফলাৰ এটা ৰাইটাৰ হয় আৰু সি অচেবলক লগ কৰিবৰ কাৰণে আহিছিলে। হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে কাম হুৱেন হি চ এ মেন ইন অচেবলছ ৰুম পইণ্টিং এ পিষ্টল টুৱাৰ্ড অচেবল এণ্ড হিমছেল্ফ। তো ফলাৰটো অচেবলৰ লগত ব'ৰ হৈ আছিলে প্ৰথম গোটেই দিনটো, কিন্তু প্ৰথম সি থ্ৰিল কেতিয়া হৈছিলে? যেতিয়া সি এটা মানুহ দেখা পাইছিলে অচেবলৰ ৰুমত, যোনে সিহঁতৰ ফালে গান পইণ্ট কৰি আছিলে। তো সেইটোকে তোমালোকে অকণমান বনাই লিখি দিবা, এনেকুৱা নিচিনা লিখিবা, নম্বৰ পাবা। আৰু এনেকুৱা নিচিনা কুৱেশ্যন তোমালোকক 2-3টা কুৱেশ্যন মিক্স কৰিহে দিয়ে আগতে। তো আগতেতো 7 নম্বৰ আছিলে, এতিয়া MCQ অহাৰ পৰা অকণমান কমি গৈছে, নম্বৰটো 5 নম্বৰ মানৰ সোধে। তো 2টামান কুৱেশ্যন লগাই দিব। তো তোমালোকে পেৰাগ্ৰাফ ৱাইজ লিখিবা আৰু লাগিলে অকণমান এডো কৰি দিবা। এই গোটেইখিনি কুৱেশ্যন যদি তোমালোকে পঢ়ি লোৱা, তেনেহ'লে অকণমান নিজেও বনাই লিখিব পাৰিবা। নেক্সট চোৱা, নেক্সট 3 নম্বৰ কুৱেশ্যনটো আছে, হাউ হেজ মেক্স গেট ইন। মেক্স কেনেকৈ ৰুমত সোমাইছিলে? মেক্স গট ইন টু দ্য ৰুম ইউজিং এ পাছ কি অৰ মাষ্টাৰ কি। তো এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। আৰু এইটো তোমালোকক MCQ ফৰ্মতো সুধিব পাৰে। তো MCQ আহে আজিকালি, তো সেইটো কাৰণে এইটো চাই থৈ দিবা। নেক্সট কুৱেশ্যনটো চোৱা, 4 নম্বৰ কুৱেশ্যন, আৰু এইটো আমাৰ এই চেপ্টাৰটোৰ কাৰণে লাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। এইটো কি হয়? হাউ ডাজ অচেবল মেনেজ টু মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটেচ টু হিজ ৰুম। তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰি টেষ্টতো বহুতো ডিষ্ট্ৰিক্টত আহিছে। তো এইটো কেনেকুৱাকৈ লিখিবা চোৱা, অচেবল ক্ৰিয়েট এ ফল্ছ ষ্টৰি। অচেবলে এটা মিছা ষ্টৰি বনাইছিলে। চোৱা কেনেকৈ কি কৈছিলে সি, ক্ৰিয়েটছ এ ফল্ছ ষ্টৰি ডেট ফিউ ডেজ বেক অলছ' এ মেন এণ্টাৰ থ্ৰু দ্য বেলকনি হুইচ ক্ৰিয়েটছ এন ইম্প্ৰেশ্যন ডেট দেয়াৰ ইজ এ বেলকনি এট দ্য উইণ্ড'। হি ছেড দিছ ষ্টেটমেণ্ট ইন ভেৰি ছিৰিয়াছ এণ্ড এংগ্ৰি টোন। তো অচেবলে কৈছিলে যে ইয়াৰ আগতেও কোনোবাই তেওঁ বেলকনিটো ইউজ কৰি ৰুমত সোমাইছিলে বুলি, আৰু এইটো অকণমান ছিৰিয়াছ টোনত কৈছিলে, কাৰণ ছিৰিয়াছ টোনত কি হয়, কথাটো সঁচা যেন লাগে। আৰু কথাটো এনেকুৱাকৈ কৈছিল যে মেক্সেও বিলিভ কৰি লৈছিল যে সঁচাকৈ ৰুমটোৰ লগতে বেলকনি এটা আছে। আৰু চোৱা, তোমালোকে এই ষ্টেটমেণ্টটো এড কৰি দিব পাৰা যে হুৱেন দ্য ৱেইটাৰ নক দ্য ড'ৰ অচেবল প্ৰিটেণ্ডেড ডেট ইট ৱাজ পুলিচ এণ্ড কম্পেল মেক্স টু গ' আউট থ্ৰু দ্য উইণ্ড'। তো এই লাইনটো তোমালোকে নিজৰ এনচাৰটোত এড কৰি দিব পাৰা। তো মাৰ্কছ কিমান আহিব তাৰ ওপৰত ডিপেণ্ড কৰি হ'ব। এনেইতো তোমালোকৰ 2-3টা কুৱেশ্যন এনেকুৱাকৈ কম্বাইন কৰিহে ছাপ্লিমেণ্টেৰীত সোধে, কিন্তু যদি অকলে এই কুৱেশ্যনটো সুধি দিয়ে তেনেহ'লে কিন্তু এই লাইনখিনি এড কৰিব লাগিব, কাৰণ তোমালোকেও জানা 4-5 মাৰ্কছৰ কুৱেশ্যন সোধে। আগতেতো 7 মাৰ্কছৰ সুধিছিল, আজিকালি সেইটো উঠাই দিছে। তো এটা চেপ্টাৰ আমাৰ শেষ, এতিয়া আমি চাম এই কুৱেশ্যন অফ ট্ৰাষ্ট। তো তোমালোকে মিডনাইট ভিজিটৰটো কৰিব পাৰা বা কুৱেশ্যন অফ ট্ৰাষ্ট কৰিব পাৰা, বা দুটাই কৰি ৰাখিব পাৰা। তো মই ক'ম যদি পাৰা দুটাই কৰি ৰাখা। ধৰি লোৱা মিডনাইট ভিজিটৰৰ কিবা এটা কুৱেশ্যন আহি গ'ল, তুমি বোলে নাজানা, তেনেহ'লে এই কুৱেশ্যন অফ ট্ৰাষ্টটোৰ পৰা কৰি দিয়া। কিন্তু অৰ বুলি থাকিবই 100%, তোমালোকৰ মিডনাইট ভিজিটৰ পৰাও কুৱেশ্যন কৰিব পাৰা বা এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰাও কৰিব পাৰা। আকৌ ঠিক তেনেদৰে হেক ডাইভাৰ আৰু তোমালোকৰ ফুটপ্ৰিণ্ট উইথাউট ফিট, এই দুটাৰ মাজতো অৰ থাকিব। তো ইম্পৰ্টেণ্ট পইণ্ট কি কি আছে, হৰেছ ডেনবি ৱাজ এ 50-year-old লক মেকাৰ, আৰু সি মেক্সিমাম এবছৰত এটা ৰবাৰী কৰেই। চ' মেক্স ৰবাৰী এভৰি ইয়েৰ। নেক্সট পইণ্ট চোৱা, প্লেন হিজ ৰবাৰী, কালেক্ট অল ইনফৰমেশ্যন। সি ৰবাৰী একদম পূৰা প্লেন কৰি কৰে, একদম গোটেই ইনফৰমেশ্যন গোটাই লয়। নেক্সট পইণ্টত আছে, হুৱেন হি এণ্টাৰ দ্য হাউচ হি ফাউণ্ড আনাডাৰ উইমেন। সি যেতিয়া চুৰ কৰিবৰ কাৰণে সোমাইছিলে, সি দেখা পাইছিলে যে আৰু এজনী ছোৱালী সেই ঘৰটোত আছে, কিন্তু তাৰ ইনফৰমেশ্যন মতে ঘৰটোত কোনো থাকিব নালাগিছিলে। তাৰপিছত চোৱা, চি ক্লেইমছ অ'নাৰ্ছ ৱাইফ, আৰু নিজকে অ'নাৰ্ছ ৱাইফ বুলি ক্লেইম কৰিছিলে সেই মাইকী মানুহজনীয়ে। তাৰপিছত নেক্সট চোৱা, আস্ক হিম টু আনলক দ্য ছেফ, আৰু তাক সেই ছেফটো খুলিবৰ কাৰণে কৈছিলে, আৰু নিজে সেই ছেফৰ কোডটো পাহৰি যোৱা বুলি কৈছিলে সেই ছোৱালীজনীয়ে। তাৰপিছত নেক্সট চোৱা, হি আনলক দ্য ছেফ, আৰু সি সেই ছেফটো খুলি দিছিলে। তাৰপিছত কি হ'ল, পুলিচ এৰেষ্টেড হিম, পিছত পুলিচে আকৌ হৰেছ ডেনবিক এৰেষ্ট কৰি লৈ গ'লগৈ। তো নেক্সট হ'ল, লেটাৰ ৰিয়েলাইজ দ্য লেডি ৱাজ এ থিভ হাৰছেল্ফ, পিছত সি ৰিয়েলাইজ কৰিলে যে সেই ছোৱালীজনী নিজে এজনী চোৰ আছিলে। তাৰপিছত আকৌ অকণমান ডিটেইলছত থকা পইণ্টছ আছে, এইখিনিও তোমালোকে পঢ়ি চাব পাৰা। এ 50-year-old man makes lock live with his housekeeper, good citizen but not honest, commits robbery every year, plan his robbery, money lasts him for at least 1 year, fond of collecting rare and expensive books, plans robbery of the grants, name suitable grants. তাৰপিছত চোৱা, collect all information, name of the dog, servant, jewels, wiring, safe, তাৰপিছত where the family had gone. When he enters, he found a woman claiming house owner's wife. তো সেই গোটেই ষ্টৰিটো ধুনীয়াকৈ দিয়া হৈ আছে পইণ্ট ৱাইজ, তোমালোকে এইখিনি পঢ়ি চাব পাৰা। আৰু সি ধৰা কেতিয়া পৰে, তাৰ ফিংগাৰ টিপছৰ কাৰণে, ফিংগাৰ প্ৰিণ্টছ বহি যায়, আৰু সেইটো কাৰণে ধৰা পৰে। নেক্সট ফুট প্ৰিণ্টছ উইথাউট ফিট আছে, সেইখিনিলৈ যোৱাৰ আগত আমি কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰি লওঁ, বহুত ইম্পৰ্টেণ্ট আছে।
প্ৰথম কুৱেশ্যনটো আছে why does he steal every year? প্ৰতি বছৰে কিয় সি চুৰ কৰে? He stole every year so that he could buy the rare and expensive books that he loved to collect. তো এইটো ইম্পৰ্টেণ্ট আছে, মন ৰাখিবা, এইটো তোমালোকক MCQ ফৰ্মতো দিব পাৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, who is speaking to Horace Denby? Horace Denby লগত কোনে কথা কৈ আছিলে? When Horace Denby was stealing a suit of grants, suddenly a lady came from the house and pretended as she were the owner of the house. তো যেতিয়া হৰেছ ডেনবিয়ে চুৰ কৰিবৰ কাৰণে গৈছিলে, চুৰ কৰি থকা সময়ত এজনী লেডি ওলাই আহিছিলে আৰু নিজকে হাউচ অ'নাৰৰ ৱাইফ বুলি ক্লেইম কৰিছিলে। তো সেই কথাখিনি চাবা তোমালোকে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, হু ৱাজ দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী? তো ষ্টৰীটোত ৰিয়েল কালপ্ৰিট কোন আছিলে? দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী ইজ দ্য উইমেন হু প্ৰিটেণ্ডেড টু বি দ্য অ'নাৰ অফ দ্য হাউচ। তাৰপিছত নেক্সট কুৱেশ্যন আৰু এটা আহিব পাৰে, হোৱাট আৰ দ্য ছাবটেল ৱে ইন হুইচ দ্য লেডি মেনেজ টু ডিচিভ হৰেছ ডেনবি ইন টু থিংকিং চি ৱাজ দ্য লেডি অফ দ্য হাউচ? তো সেই যোনজনী লেডি আছিলে ঘৰত, তো তাই এনেকুৱা কি কৰিছিলে যে হৰেছ ডেনবিও এইটো কথা একদম বিলিভ কৰি লৈছিলে যে তাইয়ে হাউচৰ অ'নাৰ হয়। তো ইয়াত চোৱা, হাৰ কনফিডেণ্ট ৱাক, হাৰ বণ্ড উইথ দ্য ডগ চেৰি। তো সেই লেডিজনী একদম পূৰা কনফিডেণ্ট আছিলে ঘৰত, আৰু লগতে সেই ডগ যোনটো আছিল তাৰ লগতো কিন্তু বণ্ডটো ভাল আছিলে। তো সেইটো কাৰণে হৰেছ ডেনবিয়েও এই কথাটো ভাবি লৈছিলে যে এজনী নিশ্চয় অ'নাৰ হয় বুলি। হাৰ এক্ট অফ টাচিং আপ মেকআপ আৰ এনাফ টু ডিচিভ এনিবডি। Horace was too frightened to think properly. He did not suspect anything. আৰু লগতে হৰেছ ডেনবিয়ে ভয়ো খাই আছিলে, কাৰণ সি যিহেতু ধৰা পৰি গৈছেগৈ চুৰ কৰি থাকোঁতে। তো সি ভাবিব পৰা কণ্ডিশ্যনতো ইমান এটা নাই, আৰু সি মানি লৈছিলে যে এজনী নিশ্চয় লেডি হয় বুলি, কিন্তু আচলতে কি সেইজনী চুৰ আছিলে। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 5ত হৰেছ ডেনবি ৱাজ গুড এণ্ড ৰেচপেক্টেবল বাট নট কমপ্লিটলি অনেষ্ট। তো এইটো আকৌ মই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব লাগিব, এই চেপ্টাৰটোত বহুত আহিছে, আৰু তোমালোকক ডাইৰেক্ট লাইনটো তুলি দিব আৰু সুধিব এক্সপ্লেইন বা হোৱাই ইট ইজ ছেইড। তো এনেকুৱা নিচিনা কিয় কোৱা হৈছে যে হৰেছ ডেনবি গুড আৰু ৰেচপেক্টেবল হয় কিন্তু কমপ্লিটলি অনেষ্ট নহয়। তো এনচাৰটো ইয়াত দিয়া আছে, তোমালোকে চাব পৰা। হি ৱাজ ফণ্ড অফ এক্সপেঞ্চিভ এণ্ড ৰেয়াৰ বুক হি ইউজ টু ষ্টিল অনলি ওৱান্স ইন এ ইয়েৰ ছ' ডেট হি কুড পাৰ্চেজ দ্য বুক ফ্ৰম দ্য মানি। তো এইখিনি আগতেও তোমালোকে আৰু এটা কথা লগাই দিব পাৰা, যদিহে বেছি মাৰ্কৰ কাৰণে আহি যায় কুৱেশ্যনটো। তেনেহ'লে প্ৰথম যে আমি লিখিছিলোঁ যে সি লকৰ বিজনেছ কৰিছিলে, কিন্তু তাৰ পিছতো সি কি কৰে, চুৰ কৰে, প্ৰতি বছৰে চুৰ কৰে যাতে সি ৰেয়াৰ আৰু এক্সপেঞ্চিভ বুক কিনিব পাৰে। কিন্তু সি এটা ৰেগুলাৰ চুৰো নহয়, সি এবছৰত এবাৰে কৰে, আৰু সি এই কাৰণে চুৰ কৰে যাতে সি ৰেয়াৰ আৰু এক্সপেঞ্চিভ বুকহে কিনিব পাৰে। তো এইটো কাৰণে তোমালোকে এই কথাখিনি চাব পাৰা, সি এইটো কাৰণে এটা নৰ্মেল থিফৰ লগতো ডেছক্ৰিপশ্যনত নিমিলে। চ' দ্য ডেছক্ৰিপশ্যন ইজ এপ্ট ফৰ হৰেছ। হি কেন বি কেটেগৰাইজ এজ এ টাইপিকেল thief because he is not a regular thief like other thieves. তো এনেকুৱাকৈ অকণমান বনাই লিখি দিবা, তোমালোকে নিশ্চয় নম্বৰ পাবা। তাৰপিছত নেক্সট এটা কুৱেশ্যন আছে 6 নম্বৰ, লাষ্ট হয় এইটো। হৰেছ ডেনবি ৱাজ এ মেটিকুলাছ প্লেনাৰ বাট ষ্টিল হি ফ্লেটাৰ্ড। হুৱেৰ ডিড হি গ' ৰং এণ্ড হোৱাই? তো হৰেছ ডেনবি একদম পূৰা প্লেনিং কৰি চুৰ কৰে, কিন্তু তাৰ পিছতো কিয় সি সেইদিনা ধৰা পৰি গ'লগৈ, আৰু কিনো তাৰ ৰং হৈ গ'ল? তো এনচাৰটো চোৱা, হৰেছ ডেনবি ৱাজ নেভাৰ কট বিকজ হি ইউজ টু প্লেন এভৰিথিং বিফ'ৰ থিফ। সি একদম পূৰা প্লেন কৰি যায়। দিছ টাইম অলছ' হি হেড টু কেয়াৰ অফ হাউচ মেপ। এবাৰো সি একদম পূৰা প্লেন কৰি আহিছিলে, যেনেকৈ হাউচ মেপ আছিল তাৰ তাত, তাৰপিছত ডগৰ নামটো সি জানি আহিছিলে, তাৰপিছত টুলছ আছিলে আৰু ৱায়াৰিং এক্সেট্ৰাও লৈ আহিছিলে। হি ৱেণ্ট ৰং হুৱেৰ হি চ দ্য লেডি এণ্ড গট পেনিক। তাৰ ভুল কেতিয়া হৈছিলে, যেতিয়া সি সেই লেডিটো দেখা পাই পেনিক হৈ গৈছিলে। ইনষ্টেড অফ ইউজিং হিজ ৰেচনেল মাইণ্ড হি ফ'ল'ড হাৰ ইনষ্ট্ৰাকশ্যন এণ্ড অ'পেন দ্য ছেফ উইথাউট গ্ল'ভছ। আৰু সি তাৰ নিজৰ মতে কাম কৰা জেগাত সেই লেডিটোৰ মতে কথাখিনি শুনি গৈ আছিলে, ইনষ্ট্ৰাকশ্যনবিলাক ব্লাইণ্ডলি ফ'ল' কৰি গৈ আছিলে। আৰু সি যোনটো ছেফ হয় সেইটো সি গ্ল'ভছেদি খুলিব পাৰিলে হয়, কিন্তু সি আকৌ গ্ল'ভছটো খুলি লৈছিলে। কিয় খুলি লৈছিলে? সেই চিগাৰেটটো জ্বলাই দিবৰ কাৰণে লেডিক, আৰু তাৰ ফলত তাৰ ফিংগাৰ প্ৰিণ্টছটো তাত বহি গৈছিলে আৰু পুলিচে তাকে ধৰি লৈ গ'ল। তো এইখিনি আছিলে অভাৰঅল। এইখিনি কথা তোমালোকে মনত ৰাখিবা, এই কুৱেশ্যনখিনি ভালকৈ চাবা আৰু অকণমান বনাই লিখি দিব ট্ৰাই কৰিবা যদি বেছি মাৰ্কৰ কাৰণে আহে। তো এইখিনি চালে যথেষ্ট, এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা যেনেকুৱাই কুৱেশ্যন নাহক কিয় তোমালোকে কৰিব পাৰিবা। তাৰপিছত নেক্সট আমি চাম ফুটপ্ৰিণ্ট উইথাউট ফিট। তো ইয়াত ইম্পৰ্টেণ্ট পইণ্ট কি আছে চোৱা, গ্ৰিফিন ৱাজ এ এচেণ্টিক চাইণ্টিষ্ট ইনভেণ্টেড এ ড্ৰাগ টু বিকাম ইনভিজিবল। তো এনেকুৱা এটা ড্ৰাগ সি ইনভেণ্ট কৰিছিল যোনটো ল'লে ইনভিজিবল হৈ যায়। চোৱা, হি এণ্টাৰ এ মল গ্ৰ'চাৰী শ্বপ, তাতে তাক দুটা এছিষ্টেণ্টে ধৰিছিল। চোৱা, কট বাই 2 এছিষ্টেণ্ট, আৰু সি তাৰ পৰা পলাই গুচি গৈছিলে। তাৰপিছত নেক্সট চোৱা, ষ্টিল ক্লথছ ফ্ৰম এ থিয়েটাৰ কোম্পানী হিট শ্বপকিপাৰ ষ্টিল মানি went to Iping village, its landlord and its wife ran away, people saw a headless man. তো এইখিনি অভাৰঅল এটা অভাৰভিউ আছিলে। তো এইখিনি ডিটেইলছত আছে, তোমালোকে চাব পৰা। তো গোটেই ষ্টৰিটোতে মেইন পইণ্টছখিনি উঠাই দি দিয়া হৈছে, আৰু এখন মই তোমালোকক হোৱাটছএপ চেনেলতো দি দিম, তো তাত তোমালোকে এখন চাব পাৰিবা।
তো আমি এটা কুৱেশ্যন এনচাৰত আহিছোঁ কি কুৱেশ্যন এনচাৰ আছে চোৱা হাউ ডিড দ্য ইনভিজিবল মেন ফাৰ্ষ্ট বিকেম ভিজিবল দ্য ইনভিজিবল মেন ফাৰ্ষ্ট বিকেম ভিজিবল ইন লণ্ডন ষ্ট'ৰ বাই পুটিং এ শ্বুজ অভাৰকোট এণ্ড হেড চ' উই কেন চে আফটাৰ ৱেৰিং ক্লথছ হি বিকেম ভিজিবল তো অকণমান শ্লাইটলি ভিজিবল হৈছিলে যেতিয়া সেই কাপোৰ পিন্ধি লৈছিলে ক'ত লণ্ডন ষ্ট'ৰত তো এইখিনি মনত ৰাখিবা তো প্ৰথম কুৱেশ্যনটো ইমান এটা ইম্পৰ্টেণ্ট নহয় নেক্সট কুৱেশ্যনটো চোৱা হোৱাই ৱাজ হি ৱাণ্ডাৰিং দ্য ষ্ট্ৰীট Griffin's landlord disliked him and wanted to evict Griffin. In revenge, he set fire to the house. To escape, he removed his clothes, becoming invisible. So he had no home. Now he was wandering the streets of London. তো সি কিয় ৰাস্তাত এনেই ঘূৰি ফুৰিছে তো তাৰ যোনটো লেণ্ডলৰ্ড আছিলে লেণ্ডলৰ্ডে তাক যাবৰ কাৰণে কৈছিলে আৰু সি এইটো ভাল নাপাইছিলে সেইটো কাৰণে সি লেণ্ডলৰ্ডৰ ঘৰটোকে জুই লগাই দিছিলে আৰু টু এস্কেপ আৰু তাৰ পৰা পলাবৰ কাৰণে সি তাৰ কাপোৰখিনি খুলি থৈ গৈছিলেগৈ যাৰ কাৰণে সি এটা কমপ্লিটলি ইনভিজিবল হৈ গৈছিলে তো এইখিনি বুজি পাইছা তো এনেকৈ বুজি লৈ লিখিবা তোমালোকে নিশ্চয় নম্বৰ পাবা আৰু ইজি ৱৰ্ড ইউজ কৰিবা বনাই লিখোঁতে বেছি কমপ্লিকেটেড ৱৰ্ড ইউজ কৰি নিদিবা তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা হোৱাই ডাজ মিছেছ হলছ ফাইণ্ড হিম এচেণ্টিক তো এনচাৰত চোৱা মিছেছ হল ফাউণ্ড দ্য চাইণ্টিষ্ট এচেণ্টিক বিকজ হি হেড আনকমন এপিৰিয়েঞ্চ সি একদম গোটেই কাপোৰ চাপোৰ মেৰিয়াই গৈছিল একদম আনকমন হৈ আছিল তাৰ এপিৰিয়েঞ্চটো আৰু চোৱা এণ্ড হি ৱান্টেড ন' ওৱান টু টক টু হিম আৰু সি বিচাৰিছিল কোনেও যাতে তাৰ লগত কথা নাপাতে তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা হোৱাট কিউৰিয়াছ এপিছ'ড অকাৰ ইন দ্য ষ্টাডি তো কি কিউৰিয়াছ এপিছ'ড হৈছিল সেইদিনা চোৱা ওৱান আৰ্লি মৰ্ণিং ক্লাৰ্জিমেন এণ্ড হিজ ৱাইফ হাৰ্ড দ্য চাউণ্ড অফ কইনছ বিং টেকেন ফ্ৰম দ্য ডেস্ক বাট ৱেন দে এণ্টাৰ দ্য ষ্টাডি দেয়াৰ ৱাজ ন' ওৱান তো ক্লাৰ্জিমেন আৰু ৱাইফে পইচাৰ শব্দ শুনা পাইছিলে আৰু তলত আহি যেতিয়া সিহঁতে চাই যে কোনো নাছিল ৰুমটোত আৰু এনেও আমি জানো যে গ্ৰিফিন কি ইনভিজিবল হৈ আছিলে সেইখিনি সময়ত তো তেনেকুৱাকৈ অকণমান বনাই লিখি দিবা নেক্সট কুৱেশ্যনটো চোৱা হোৱাট আদাৰ এক্সট্ৰা অৰ্ডিনাৰী থিংছ হেপেন এট দ্য ইন কি এক্সট্ৰা অৰ্ডিনাৰী থিং হৈছিলে চোৱা দ্য ফলোয়িং এক্সট্ৰা অৰ্ডিনাৰী থিংছ হেপেন এট দ্য ইন প্ৰথম আছিলে যে চাইণ্টিষ্ট ৰুম ড'ৰ ৱাজ অ'পেন বাট দেয়াৰ ৱাজ ন' ওৱান ইনচাইড দ্য ৰুম তাৰপিছত নেক্সটটো চোৱা দ্য হেড এণ্ড দ্য চেয়াৰ ষ্টাৰ্টেড ফ্লাইং ইন দ্য এয়াৰ আৰু ইয়াৰ উপৰিও সেই ক্লাৰ্জিমেনৰ লগত হোৱা ইনচিডেণ্টটো তোমালোকে লিখি দিব পাৰা তো এনেকুৱাকৈ অকণ বনাই লিখি দিবা নিশ্চয় নম্বৰ পাবা এইটো মই জাষ্ট পইণ্ট ৱাইজ তোমালোকক দেখাই দিছোঁ নেক্সট তোমালোকে 6 নম্বৰ কুৱেশ্যনটো চাব লাগিব গ্ৰিফিন ৱাজ ৰেডাৰ এ ললেছ পাৰ্চন তো আমাক এই ষ্টেটমেণ্টটোৰ ওপৰত কমেণ্ট কৰিব দিছে তো আমি কেনেকৈ গম পাওঁ যে গ্ৰিফিন এটা ললেছ পাৰ্চন আছিল তো এই পইণ্টছখিনি হয় তো এই পইণ্টছখিনি তোমালোকে ডাঙৰকৈ মিলাই এটা চেণ্টেঞ্চ ৱাইজো লিখিব পাৰা বা পইণ্ট ৱাইজো লিখিব পাৰা তো কি পইণ্ট আছিলে চোৱা হি ছেট ফায়াৰ ইন হিজ লেণ্ডলৰ্ড হাউচ তো সি তাৰ লেণ্ডলৰ্ডৰ ঘৰতে জুই লগাই দিছিলে প্ৰথম কথা নেক্সটটো চোৱা হি ষ্ট'ল থিংছ ফ্ৰম লণ্ডন বিগ ষ্ট'ৰৰ পৰা সি বস্তু চুৰু কৰিছিলে নেক্সট চোৱা হি হিট দ্য শ্বপকিপাৰ আৰু সি শ্বপকিপাৰক মাথাত হিটো কৰিছিলে আৰু লাষ্টত আছে যে হি ষ্ট'ল মানি ফ্ৰম ক্লাৰ্জিমেনছ হাউচ তো এই 4টা পইণ্ট আছে তোমালোকে ভালকৈ চাই যাবা আৰু পেৰাগ্ৰাফ ৱাইজ লিখিলেও লিখিব পাৰা বা পইণ্ট ৱাইজ লিখিলেও লিখিবা আৰু ইয়াৰ লাষ্ট কুৱেশ্যনটো চোৱা উড ইউ এছেছ গ্ৰিফিন এজ এ চাইণ্টিষ্ট তো ইয়াৰ এনচাৰটো হ'ব দেয়াৰ ইজ ন' ডাউট ডেট গ্ৰিফিন ৱাজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট এণ্ড হি ডিছকভাৰ্ড এ ড্ৰাগ হুইচ কুড মেক হিউমেন ইনভিজিবল বাট অন দ্য আদাৰ হেণ্ড হি ৱাজ এ চেলফিছ মেন হু অনলি থট এবাউট হিমছেল্ফ এণ্ড হাৰ্ম আদাৰ্ছ ফৰ হিজ অ'ন বেনিফিট তো এইটো এটা পাৰফেক্ট এনচাৰ হ'ব হয় গ্ৰিফিন এটা ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট আছিলে সি এটা ড্ৰাগো ইনভেণ্ট কৰিছিলে যোনটোৱে মানুহক ইনভিজিবল কৰিব পাৰে কিন্তু অন দ্য আদাৰ হেণ্ড সি বহুত চেলফিছ মানুহ আছিলে আৰু নিজৰ বেনিফিটৰ কাৰণে সি অন্যক অপকাৰ কৰিছিলে আৰু কি অপকাৰ কৰিছিলে সেইখিনি ইয়াৰ ওপৰৰ কুৱেশ্যনটোত লিখা আছে 4টা পইণ্ট যে লিখা আছে সেইখিনিয়ে হয় তো এইখিনি চালে তোমালোকৰ ফুটপ্ৰিণ্ট উইথাউট ফিট চেপ্টাৰটো কমপ্লিট হৈ যাব তো আৰু এটা কথা যোৱাকালি আমি কৈছিলোঁ যে এডুকেশ্যন শুড বি ফ্ৰী আৰু সেইটো বহুতো ষ্টুডেণ্টছে ছাপৰ্ট দেখাইছে আৰু এইখিনি সময়ত এটা কথা মেক্সিমাম প্লেটফৰ্মৰ ষ্টুডেণ্টছৰ কাৰণে সিহঁতৰ কোৰ্চ কমপ্লিট হৈয়ে গ'লগৈ আৰু সিহঁতৰ ষ্টুডেণ্টছে এবছৰ ধৰি কমপ্লিট কৰা কোৰ্চটো তোমালোকক যদি শেষ 6-7 দিন আগত যদি কোনোবাই ফ্ৰীতে দি দিয়ে কাৰণ সিহঁতৰতো অলৰেডি কোৰ্চটো কমপ্লিট হৈ আছে তো এতিয়াতো কোৰ্চৰ কোনো ধৰণৰ কাম নাই এতিয়া কিহৰ কাম হয় এতিয়া কমন কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট টপিকখিনি ষ্টুডেণ্টবিলাকে চাই যাই আছে তো সেই ৱেষ্ট প্ৰডাক্টটো যদি তোমালোকক ফ্ৰীতে যদি দি দিয়ে কোনোবাই তো সেইটো কিন্তু এতিয়া কোনো ধৰণৰ কামত নাহিব আৰু এতিয়া মেক্সিমাম প্লেটফৰ্মততো ষ্টুডেণ্টবিলাকে PDF-বিলাকে বিচাৰি আছে যাতে কমন আহে তো তোমালোকৰ ওচৰত অপশ্যন ঢেৰ আছে তোমালোকে য'ৰ পৰা পঢ়িব পাৰা কিন্তু তোমালোকে ইয়াতে সময় ৱেষ্ট কৰি নিদিবা কাৰণ সময় আমাৰ ওচৰত একদমেই নাই তো যদি কিবা কমপ্লিট হোৱা নাই সেইটো তোমালোকে যিমান সোনকালে পাৰা সেইটো কমপ্লিট কৰিবৰ কাৰণে চাব লাগিব ডিটেইল লেকচাৰ চাই থাকিলেও কোনো কামত নাহিব তো এইখিনি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে দ্য নেৰেটৰ আফটাৰ কমপ্লিটিং হিজ গ্ৰেজুৱেশ্যন ষ্টাৰ্টেড ৱৰ্কিং উইথ এ ফেমাছ ল ফাৰ্ম এজ এন এছিষ্টেণ্ট নট হেপী উইথ হিজ জব ছাৰ্ভিং চামন্স তো ষ্টৰিটোত আমাৰ নেৰেটৰে ল ফাৰ্মত কাম কৰে আৰু কাক আনিব লাগে অলিভাৰ লুটকিন তো অলিভাৰ লুটকিনকে বিচাৰি যায় তো এনেকুৱা নিচিনাকৈ পইণ্ট ৱাইজ দিয়া আছে ষ্টৰিটোৰ বিষয়ে তোমালোকে চাব পাৰা আৰু তোমালোকৰ পৰীক্ষাত থাকিব সেইটো মই আগতেও কৈছোঁ তোমালোকে মিডনাইট ভিজিটৰটোৰ পৰাও কৰিব পাৰা বা এই কুৱেশ্যন অফ দ্য ট্ৰাষ্ট তো এই দুটাৰ মাজত থাকিব
আৰু ফুটপ্ৰিণ্ট উইথাউট ফিট আৰু দ্য হেক ড্ৰাইভাৰৰ মাজতো অৰ থাকিব তো তাৰ ভিতৰত যোনটো কুৱেশ্যন পাৰা তোমালোকে কৰিব লাগিব তো এনেকুৱা নিচিনা ইম্পৰ্টেণ্ট পইণ্টখিনি লিখা আছে তোমালোকে এবাৰ পঢ়ি যোৱা আৰু হেক ড্ৰাইভাৰৰ কুৱেশ্যন এনচাৰখিনি ইয়াত দিয়া আছে তোমালোকে চাব পাৰা তোমালোকে যদি বিচাৰা স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা তো কাৰেক্টেড দিয়া হৈ আছে তো শ্বৰ্ট কুৱেশ্যনখিনিও দিয়া আছে আৰু লং কুৱেশ্যনখিনি চাবা ভালকৈ কুৱেশ্যন নম্বৰ 7টো চাবা তাৰপিছত কুৱেশ্যন নম্বৰ 8 আৰু 9টো চাবা এইখিনি ইম্পৰ্টেণ্ট আছে তো এতিয়া আমি আহিছোঁ গিফ্টৰ পাৰ্টটোত তো কি গিফ্ট আছে তোমালোকৰ কাৰণে তো তোমালোকে এই যোনটো PDF হয় কুৱেশ্যন এনচাৰৰ আৰু এই ইম্পৰ্টেণ্ট পইণ্টখিনি যোনটো দেখাই দিয়া হৈছে দুখন PDF তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা লিংকটো পিন কমেণ্টত দিয়া থাকিব আৰু তোমালোকৰ তাত যদি টেলিগ্ৰাম নাই তেনেহ'লে হোৱাটছআপ চেনেলতো পাই যাবা হোৱাটছআপ চেনেলতো আমি এইখিনি দি দিম তো হোৱাটছআপ চেনেলত যিসকল ষ্টুডেণ্টছে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰিবা কাৰণ এই গোটেইখিনি তোমালোকে ফ্ৰী অফ কষ্ট পাই যাবা কোনো ধৰণৰ পইচা দিবৰ কাৰণে দৰকাৰ নাই তোমালোকে পিন কমেণ্টত লিংকটো পাবা লিংকটোত ক্লিক কৰিবা পেজখন শ্ব' হ'ব তাত তোমালোকে ফ'ল' কৰি ৰাখিবা আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ তাত যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফ'ল' কৰি ৰাখিব পাৰা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা